যুদ্ধৰ বিভীষিকাময় পৰিস্থিতিৰ বাবে বৰ্তমান সময়ত হাই এলাৰ্ট জাৰি কৰা হৈছে। সমান্তৰালভাৱে আমাৰ উত্তৰ পূৰ্বাঞ্চলতো হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু এইটো কাৰণে কৰা হৈছে কিয়নো পাকিস্তানৰ কোনো ভৰসা নাই। পাকিস্তানে যিদৰে কোনো যুদ্ধৰ নীতি নিয়ম মানি নচলি উলংঘা কৰি সকলো ফালে বৰ্তমান সময়ত যিধৰণে আক্ৰমণ কৰিবলৈ লৈছে আৰু তাৰ প্ৰত্যাক্ৰমণ স্বৰূপে পাকিস্তানে যি গাত খজুৱাই লোৱাৰ দৰে হৈছে, কচু নিজৰ গাত খজুৱাই লোৱাৰ দৰে হৈছে, তাৰ প্ৰত্যাক্ৰমণ স্বৰূপে ভাৰতবৰ্ষই ভালদৰেই শিক্ষা দিছে। কিন্তু তথাপিও পাকিস্তানে এতিয়াও কিন্তু জম্মু কাশ্মীৰৰ যি বৰ্ডাৰত অহৰহভাৱে গুলী চালনা কৰি আছে আৰু ইয়াক প্ৰত্যুত্তৰ ভালদৰে দিবৰ বাবে বৰ্তমান সময়ত আমাৰ দেশ যথেষ্ট সাৱধানেৰে আছে আৰু সজাগ হৈ আছে আৰু প্ৰতিটো এটেকৰ যি প্ৰত্যুত্তৰ ভাল ধৰণে দিছে, তাৰ ফলশ্ৰুতিত এতিয়া থৰকা চুটি হেৰুৱাব লগা হৈছে পাকিস্তানে। তাৰ পাছতো এতিয়া সজাগতা অৱলম্বন কৰা হৈছে ভাৰতৰ, যিহেতু আমাৰ উত্তৰ পূৰ্বাঞ্চলতো সজাগতা অৱলম্বন কৰা হৈছে। বিশেষকৈ আমি দেখিবলৈ পাইছোঁ বাংলাদেশৰো বহু মানুহে যিধৰণে ছাপোৰ্ট কৰিছে পাকিস্তানক বা ছ'চিয়েল মিডিয়াতে হওক বিভিন্ন ধৰণে ছাপোৰ্ট কৰিছে আৰু সেয়েহে এনেধৰণে অনুভৱ কৰা হৈছে যে পাকিস্তানৰ যদি কোনো ফাইটাৰ জেট হওক বা কোনো ধৰণৰ জাহাজ সকলো আহি যদি বাংলাদেশত ৰৈ বাংলাদেশৰ ফালৰ পৰা যদি এটেক কৰিবলৈ হয়, তেনেহ'লে আমাৰ উত্তৰ পূৰ্বাঞ্চলত হয়তো এটেক কৰিব আৰু এনেধৰণৰ পৰা যাতে আমাৰ সকলো লোক সজাগ হৈ থাকে, সেয়ে হাই এলাৰ্ট জাৰি কৰা হৈছে। সমান্তৰালভাৱে আমাৰ অসমত যিহেতু বিহু অনুষ্ঠান বৰ্তমান সময়ত বিহুৰ ছিজন চলি আছে, এই বিহুসমূহ সকলো বাতিল কৰিবলৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি সকলোকে আহ্বান জনাইছে, তাৰ প্ৰতি আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে এতিয়া বিহু অনুষ্ঠান বাতিল কৰিছে আৰু বিহু অনুষ্ঠান বাতিল কৰাটো অতিকৈ প্ৰয়োজনীয়, কাৰণ বৰ্তমান সময়ত দেশৰ যি অৱস্থা বা এই সময়ত যুদ্ধকালীন সময়ত মানুহে সজাগ হোৱাটো অত্যন্ত প্ৰয়োজনীয় আৰু যদি সজাগ নহয়, ইয়াৰ পৰিৱৰ্তে যদি আনন্দ উল্লাসৰ মাজেৰে থাকে, তেনেহ'লে এইটো মূৰ্খামিৰ পৰিচয় বুলি ক'ব লাগিব। কিয়নো আমাৰ কাৰণে আমাৰ দেশক সজাগ কৰিবৰ কাৰণে বা দেশক ৰক্ষা কৰিবৰ কাৰণে বচাবৰ কাৰণে প্ৰতিজন যিহেতু জোৱান যিধৰণে তেওঁলোকে বৰ্ডাৰত হওক বা তেওঁলোকে নিজৰ দায়িত্বত এতিয়া থাকিব লগা হৈছে, ঘৰলৈ অহা ছুটি তেওঁলোকৰ যি সকলোবোৰ ছুটি কেঞ্চেল কৰি পুনৰ নিজৰ দায়িত্বত নিয়োজিত হ'ব লগা হৈছে আৰু তেনেস্থলত তেওঁলোকে দেশৰ কাৰণে যি ত্যাগ কৰিছে আৰু তেনেস্থলত যদি আমি ইয়াত ফূৰ্তি তামাচা কৰি থাকোঁ, এয়া অত্যন্ত দুখনীয় বা আচৰিত কথা হ'ব। সেয়েহে বৰ্তমান সময়ত উত্তৰ পূৰ্বাঞ্চলৰ লোকসকল সকলো সজাগ হৈ থকা উচিত, কোনো নাৰ্ভাছ হ'ব নালাগে, আতংকত যাব নালাগে বা আতংকিত হ'ব নালাগে, কিন্তু সাৱধান হোৱা উচিত আৰু এই সময়ত আমি আমাৰ সামৰিক শক্তি বা আমাৰ প্ৰশাসন, আমাৰ যি সেনা জোৱান সকলোকে আমি উৎসাহ প্ৰদান কৰা উচিত, সাহস যোগোৱা উচিত সকলোৱে, যিহেতু আমাৰ ভাৰতবৰ্ষৰ যথেষ্ট অস্ত্ৰ ফালৰ পৰা বা সামৰিক শক্তি যথেষ্ট শক্তিশালী আৰু এই শক্তিশালী সামৰিক শক্তিক বাধা বা প্ৰত্যাহ্বান জনোৱাটো কিন্তু আটাইতকৈ মূৰ্খামিৰ কাম বুলি ক'ব লাগিব পাকিস্তানৰ বাবে। কিন্তু তথাপি পাকিস্তানে বুজি নাপায়। পাকিস্তানে যি তেওঁলোকে ধৰ্মীয় গোৰামীলৈ যিধৰণে বৰ্তমান সময়ত সন্ত্ৰাসবাদক বিয়পাইছে সমগ্ৰ বিশ্বতে, এই সন্ত্ৰাসবাদক মষিমূৰ কৰাৰ স্বাৰ্থত আমাৰ ভাৰতবৰ্ষৰ প্ৰতিটো ক্ষেত্ৰতে হস্তমেৰে আগবাঢ়ি যোৱাটো আমি একোজন নাগৰিক হিচাপে এইটো বিচাৰোঁ।